Hello everyone, welcome to Gyan Shakti Education Channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ADRE কাট অফ এনালাইসিস। সকলো ভিডিওটো শেষলৈকে চাই থাকিব আৰু প্লিজ গালি নিদিব। ইয়াতে এটা মই আপোনালোকক কৈ দিওঁ যে মই বহুত কেইটা ইউটিউব চেনেল আৰু বহুত কেইটা টেলিগ্ৰাম চেনেল মই ফলো কৰাৰ পিছত মই এই এনালাইসিসটো বনাবলৈ বাধ্য হৈছো। সকলো শেষলৈকে চাই থাকিব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিওটোৰ পিছতে আমি কেবেটাও আমি ইয়াৰ পিছত আমাৰ ম্যাথমেটিক্সৰ আৰু ৰিজনিংৰ জিকে যথেষ্টখিনি আমি ভিডিও ইয়াতে আপলোড কৰিম আৰু এই ভিডিও পাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক। বলক ভিডিওটো আৰম্ভ কৰোঁ। এক্সাম চাগে সকলো ভালেই গৈছে আৰু পেপাৰটো ইমান টান অহা নাছিলে বা ইমান ইজি অহা নাছিলে, মডাৰেট লেভেলৰ পেপাৰ আছিলে। সেইবাবে কাট অফটো অলপ হাইও যাব আৰু বা কাট অফটো অলপ লও যাব পাৰে। আৰু কাট অফ কিয় লও যাব? কাট অফটো হৈছে বন্ধু বান্ধৱীসকল নিগেটিভ মাৰ্কিং বহুত আছিলে, হয়নে? নিগেটিভ মাৰ্কিং আছিলে। নিগেটিভ মাৰ্কিং থকাৰ কাৰণে কিন্তু কাট অফটো লও যাব পাৰে। আৰু এটা ফালৰ পৰা চাবলৈ গ'লে আপোনালোকে জানে যে এপিএছচিয়ে 200 মাৰ্কছৰ এক্সাম পাতে, হয়নে? 200 মাৰ্কছৰ এক্সাম পতাৰ পিছতো তেওঁলোকৰ কাট অফ কিমান যায়গে? মেক্সিমাম আপোনালোকৰ 100 যায়গে, হয়নে? আমি সেইফালে চাবলৈ গ'লে আমাৰ কাট অফটো কম যাব যেনে লাগে, ঠিক আছে? আৰু বহুতো বন্ধু বান্ধৱী এনেকুৱা আছে যে নতুনকৈ এক্সাম দিব আহিছে, তেওঁলোকে OMR চিটত ভুল কৰিছে, হয়নে? তেওঁলোকে কি কৰিছে? OMR চিটত ভুল কৰিছে আৰু তাৰ পিছতে আৰু বহুতে এক্সাম দিবলৈ অহা নাই। আৰু যিসকলে এক্সাম দিছে তাৰ ভিতৰতো আপোনালোকৰ এনেকুৱা নহয় যে তেওঁলোকে অকল কাৰেক্টখিনিহে আপোনাৰ OMR চিট ফিল কৰিছে। আৰু তেওঁলোকে কি কৰিছে? মেক্সিমামে কি কৰিছে বন্ধু বান্ধৱীসকল? তেওঁলোকে ভাবিছে যে ওচৰজনে বহুত কেইটা কৰিছে, ময়ো বহুত কেইটা কৰোঁ বুলি তেওঁলোকেও বহুতখিনি ফিল আপ কৰিবলৈ লৈছে। আৰু তেনেকুৱা ফালৰ পৰা চাবলৈ গ'লে বহুতৰ নিগেটিভ মাৰ্কিং আহি যাব। সেইকাৰণে কাট অফ বহুত তলত আহিব পাৰে। সেইকাৰণে মই ইয়াতে এক্সপেক্টেড এটা কাট অফ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সকলোৱে চাই থাকিব। ইয়াতে চাব যে বন্ধু বান্ধৱীসকল ইয়াত জেনেৰেলৰ কাৰণে যাব পাৰে, ঠিক আছে? জেনেৰেল যিসকল বন্ধু বান্ধৱীয়ে বিলংছ কৰে তেওঁলোকৰ বাবে যাব পাৰে আপোনাৰ 120ৰ পৰা 130ৰ ভিতৰত কাট অফ যাব পাৰে। কিন্তু ইয়াতকৈ অলপ কমো হ'ব পাৰে, ঠিক আছে? ইয়াতকৈ কমো হ'ব পাৰে কিন্তু ইয়াতকৈ বেছি হ'ব নোৱাৰে। কিন্তু OBC যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ বাবে 115ৰ পৰা 120 কাট অফ থাকিব পাৰে। আৰু ইয়াৰ পিছত ইয়াতে মই এটা কথা ক'ব পাৰোঁ যে OBC আপোনাৰ চিটো বহুত আছে আৰু কেণ্ডিডেটো বহুত আছে, ঠিক আছে? আৰু সেইকাৰণে তেওঁলোকৰ কাট অফটো ইমানতো থাকিব পাৰে আৰু ইয়াতকৈ কমো হ'ব পাৰে বা ইয়াতকৈ বেছিও হ'ব পাৰে। আৰু ST বন্ধুসকলেতো জানেই তেওঁলোকৰতো কাট অফ 95 বা 100ৰ ভিতৰতে থাকিব। কিন্তু মোৰ হিচাপততো আপোনাৰ 80ৰ পৰা 95ৰ ভিতৰত থাকিব লাগে, ঠিক আছে? ইমানটো ওচৰা ওচৰিতে থাকিব। কিন্তু PWD বন্ধু বান্ধৱীসকলেতো ইমানেই থাকিব, ইয়াতকৈ কম হ'লেও আপোনাৰ বেছি হ'ব নোৱাৰে। কিন্তু যিসকল OBC কেণ্ডিডেট হয় তেওঁলোকৰতো আপোনাৰ 100ৰ ভিতৰতে বা 120ৰ ভিতৰতে কাট অফটো থাকিব। আৰু কাট অফটো ইমানতে থাকিব বন্ধু বান্ধৱীসকল, ইয়াতকৈ অকণমান আগপিছ হ'ব পাৰে বা ইয়াতকৈ বেছিটো হ'ব নোৱাৰে, কিন্তু কম হ'লেও বেছি হ'ব নোৱাৰে। কাৰণ আপোনালোকে হয়তো APSC এক্সাম দিছে, আপোনালোকে হয়তো সকলোৱে জানে যে APSC কাট অফটো কিমান যায়। কিন্তু ইয়াতো বহুতো ষ্টুডেণ্টে এটেম্প কৰিছে, তথাপিতো কিন্তু সকলোৱে যে শুদ্ধকৈ এটেম্প কৰিছে তেনেকুৱা নহয়। কিন্তু বহুতে জনা কুৱেশ্যন ভুল কৰি আহিছে, বহুতে নজনা কুৱেশ্যনো আপোনাৰ ভুল কৰি আহিছে, তেনেকুৱা ধৰণৰ হৈছে এইটো চিটুৱেশ্যনত, ঠিক আছে? আৰু ভিডিওটো ইমানেই আছিলে। ভিডিওটো যদি ভাল লাগিলে ভিডিও প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম, জয় হিন্দ।